পুনৰ আৰক্ষীৰ গুলী ড্ৰাগছ সৰবৰাহকাৰীলৈ বাইহাটা ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী ঘড়ীত গুলী লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু গুৰুতৰভাৱে আহত হোৱা নাজিৰ কাজীক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত বাইহাটাৰ গোগগাঁৱৰ নিবাসী নাজিৰ কাজী ওৰফে বগা আৰক্ষী জিমৰ পৰা পলায়নৰ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে গুলীয়াইছে এই সৰবৰাহকাৰীটোক আৰু গুলীবিদ্ধ হোৱা নাজিৰক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত ড্ৰাগছ বিৰোধী অভিযানত সক্ৰিয় হৈ পৰিছে ৰাজ্যৰ পুনৰ প্ৰশাসন অসম আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত কিন্তু তাৰ পাছতো যেন এই ধাৰাবাহিক অভিযানৰ পাছতো যেন বন্ধ হোৱা নাই বৰ বিষৰ বেহা কিয়নো পুনৰবাৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু এই সৰবৰাহকাৰীটো আৰক্ষীৰ জিমাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দেখিবলৈ পোৱা গৈছিল কালিও বাইহাটাত বহু কোটি টকা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু সেই সৰবৰাহৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত থকা এই সৰবৰাহকাৰীটোৰ নাম আছিল নাজিৰ কাজী ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কিন্তু আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজৰ পৰা পলাবলৈ চেষ্টা কৰা নাজিৰ কাজীক গুলীয়াইছে আৰক্ষীয়ে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা নাজিৰ কাজীক ইতিমধ্যে জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে নাজিৰ কাজীৰ ভৰিত গুলী লাগিছে যিটো সৰবৰাহকাৰীয়ে বহু কোটি টকাৰ ড্ৰাগছ সৰবৰাহ কৰি লৈ আহিছিল সেই মুহূৰ্ততে আৰক্ষীৰ তালাচীত ধৰা পৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নাজিৰ কাজীক বাইহাটাত কালি গ্ৰেপ্তাৰ হোৱা নাজিৰ কাজীয়ে পলাবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ সময়তে গুলীচালনাৰ ঘটনাটো সংঘটিত হয় আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা নাজিৰক বৰ্তমান ভৰ্তি কৰোৱা হৈছে জিএমচিএইচত চলি আছে আজি সন্ধিয়া 8:30 মান বজাত ইনফৰমেশ্যন পোৱা হয় বাইহাটা থানাৰ অন্তৰ্গত ঘোগ নামৰ গাঁওখনত নাজিৰ কাজী এলাইছ বগা নামৰ যুৱকজনে অবৈধভাৱে ড্ৰাগছৰ বেহা চলাই আছিল আৰু ইনফৰমেশ্যন পোৱাৰ পাছত আমাৰ পুলিচ টিম গৈ তাত চাৰ্চ কৰাৰ পাছত কিছুমান কফ চিৰাপৰ বটল চিজ কৰা হয় চিজ কৰি গোটেই প্ৰচিডিউৰটো সম্পূৰ্ণ কৰি আহিবলৈ ধৰোঁতেই আমাৰ বেটেলিয়নৰ জোৱান এজনক সি ধাক্কা মাৰি পেলাই পানীত পৰি যায় আৰু পুলিচে তাৰপিছত ফায়াৰিং কৰিবলগীয়া হয় নিজকে বচাবৰ কাৰণে এইটোৱে ঘটনাটো কি অৱস্থাত আছে এতিয়া দুইজনকে আমাৰ পুলিচৰ জোৱানজন আৰু যিজন ড্ৰাগছ পেডেলাৰ দুইজনকে জিএমচিএইচলৈ ৰেফাৰ কৰিছে ডক্টৰে গুলীবিদ্ধ হৈছে হয় গুলীবিদ্ধ হৈছে